জানেনে বৰ্তমানলৈ মানে পৃথিৱীত থকা আটাইতকৈ ঘন জংঘল কি পৃথিৱীৰ ভিতৰত মানে পৃথিৱীৰ ভিতৰত চ' আমি সকলোবোৰ ডিটেইলছত আলোচনা কৰিম মানে ঘন জংঘল একদম ঘন জংঘল মানে পৃথিৱীৰ 8খন আটাইতকৈ ডাঙৰ জংঘল বা ঘন জংঘল একদম ডেন্স ফৰেষ্ট বিষয়ে আলোচনা কৰিম মানে ঠিক আছে চ' জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকিব ঠিক আছে চ' গাইজ উইদাউট ৱেষ্টিং ইয়ৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' বলক গাইজ এখন চাই লওঁ আমি চ' ইট মষ্ট ডেন্স ফৰেষ্ট ইন দ্য ৱৰ্ল্ড 8খন পৃথিৱীৰ আটাইতকৈ ঘন জংঘল চ' নাম্বাৰ 1ত আহিব আপোনাৰ এইখন চ' এইখন হ'ল আপোনাৰ এমাজন ৰেইন ফৰেষ্ট চ' আপোনালোকে বহুতেই গম পাই চাগে এইখন আটাইতকৈ পৃথিৱীৰ আটাইতকৈ ডাঙৰ ঘন জংঘল মানে আটাইতকৈ ঘন জংঘলো হয় আটাইতকৈ ডাঙৰ জংঘলো হয় এমাজন ৰেইন ফৰেষ্ট ঠিক আছে তো যিয়ে নহওক আৰু এইখন এমাজন ৰেইন ফৰেষ্ট এইখন আহিলে পৃথিৱীৰ ভিতৰত আটাইতকৈ ঘন জংঘলৰ ভিতৰত নাম্বাৰ 1 মানে এমাজন ৰেইন ফৰেষ্ট আৰু এইখন আছে আপোনাৰ লোকেটেড ইন সাউথ আমেৰিকা মানে সাউথ আমেৰিকাৰ অৱস্থিত মানে এই জংঘলখন মেইনলি আৰু লিখা আছে ইয়াতে দ্য এমাজন ৰেইন ফৰেষ্ট ইজ দ্য লাৰ্জেষ্ট ট্ৰপিকেল ৰেইন ফৰেষ্ট ইন দ্য ৱৰ্ল্ড ইট স্পেন্স এক্ৰছ ঠিক আছে এইবিলাক আৰু বহুত কিবা কিবি লিখা আছে এইবিলাক ডিটেইলছত ঠিক আছে পঢ়ি ল'ব ভিডিঅ'টো পজ কৰি মানে ৰখাই মেলি ধুনীয়াকৈ পঢ়ি ল'ব পাৰিব কোনো কথা নাই টেনশ্যন নাই চ' যিয়ে নহয় এইখন আছিল আপোনাৰ পৃথিৱীৰ বৰ্তমানলৈকে আটাইতকৈ ডাঙৰ বা আটাইতকৈ ডাঙৰ ঘন জংঘল চ' এমাজন ৰেইন ফৰেষ্ট আৰু এইখন আছে আপোনাৰ লোকেটেড ইন সাউথ আফ্ৰিকাত আছে সাউথ আফ্ৰিকা চ' বলক নেক্সট বুলি ক'লে আহিলে আপোনাৰ দ্বিতীয়খন মানে এইখন নাম্বাৰ 2ত আহিলে আপোনাৰ এইখন কংগো বেচিন ৰেইন ফৰেষ্ট আপুনি দেখি আছে ইয়াৰ এটা নমুনা মানে পিকচাৰ এইখন যেন হওক আৰু এইখন আছে আপোনাৰ চেণ্ট্ৰেল আফ্ৰিকাত আছে মানে মধ্য আফ্ৰিকাত বুলি ক'ব পাৰি দ্য কংগো বেচিন ৰেইন ফৰেষ্ট ইজ দ্য ৱৰ্ল্ড ছেকেণ্ড লাৰ্জেষ্ট ট্ৰপিকেল ৰেইন ফৰেষ্ট ঠিক আছে এইখন হ'ল মানে দ্বিতীয়খন আটাইতকৈ ডাঙৰ বা ঘন জংঘল ঠিক আছে ঠিক নাম্বাৰ 2ত আহিলে মানে এইখন নামটো হ'ল আপোনাৰ কংগো বেচিন ৰেইন ফৰেষ্ট চেণ্ট্ৰেল আফ্ৰিকাত অৱস্থিত যি নহওক গাইজ বলক মানে নাম্বাৰ 3 চ' নাম্বাৰ 3ত আহিলে আপোনাৰ এইখন ডেইনট্ৰি ৰেইন ফৰেষ্ট আৰু এইখন অৱস্থিত আপোনাৰ মেইনলি অষ্ট্ৰেলিয়া যেন হওক ফাউণ্ড ইন কুইন্সলেণ্ড বুলি কয় কুইন্সলেণ্ডত পোৱা যোৱা এইখন মানে এইখন ঘন জংঘল আৰু এইখন আছে আপোনাৰ মেইনলি অষ্ট্ৰেলিয়াৰ দ্য ডেইনট্ৰি ৰেইন ফৰেষ্ট ইজ ওৱান অফ দ্য অল্ডেষ্ট ৰেইন ফৰেষ্ট অন আৰ্থ মানে পৃথিৱীৰ অন্যতম এখন আটাইতকৈ পুৰণি ৰেইন ফৰেষ্ট বুলি কোৱা হয় এইখন যেন হওক নাম্বাৰ 3ত আটাইতকৈ ডাঙৰ বা ঘন জংঘলৰ ভিতৰত আহিলে আপোনাৰ নাম্বাৰ 3ত মানে ডেইনট্ৰি ৰেইন ফৰেষ্ট তো বলক গাইজ এইবিলাক পঢ়ি ল'ব সেইবিলাক আৰু বহুত কিবা কিবি লিখা আছে ঠিক আছে সৰু আখৰ দি ধুনীয়াকৈ ডিটেইলছত চ' এইখন আছিলে নাম্বাৰ 3ত তাৰপিছত নাম্বাৰ 4ত আহিলে এইখন আপোনাৰ টংগাছ নেশ্যনেল ফৰেষ্ট মানে টংগাছ নেশ্যনেল ফৰেষ্ট আৰু এইখন আছে আপোনাৰ মানে চাউথাৰ্ণ মানে কি কয় চাউথাৰ্ণ আলাস্কা USA ইউনাইটেড ষ্টেট অফ আমেৰিকাত মানে আলাস্কাত আছে এইখন নাম হ'ল আপোনাৰ টংগাছ নেশ্যনেল ফৰেষ্ট ঠিক আছে চ' ব্লক গাইজ বেলেগ মানে ইউনাইটেড ষ্টেট যেন হওক ইউনাইটেড ষ্টেট অফ আমেৰিকাত আছে এইখন নেক্সট বুলি ক'লে এইখন আহিলে এইখন হ'ল আপোনাৰ ভালপিয়ান টেম্পাৰেট ৰেইন ফৰেষ্ট এইখন ঠিক আছে এইখন আছে আপোনাৰ মেইনলি আপোনাৰ আৰ্জেণ্টিনা চিলি এণ্ড আৰ্জেণ্টিনা ঠিক আছে আৰু চাউথাৰ্ণ এৰিয়াত আছে মানে এইখন চিটুৱেটেড ইন চাউথাৰ্ণ চিলি এণ্ড আৰ্জেণ্টিনা ঠিক আছে এইখন হ'ল আপোনাৰ নাম্বাৰ 5ত এইখন আটাইতকৈ ঘন জংঘল যিয়ে নহওক সেইখন হ'ল আপোনাৰ কি আছিলে ভালডিভিয়ান টেম্পাৰেট ৰেইন ফৰেষ্ট নাম্বাৰ 5ত চ' নাম্বাৰ 6ত আহিলে আপোনাৰ নাম্বাৰ 6 অহা নাই বৰ্তমান আহিব টেনশ্যন নাই চ' নাম্বাৰ 6ত আহিলে এইখন আপোনাৰ গ্ৰেট বিয়াৰ ৰেইন ফৰেষ্ট আৰু এইখন আছে আপোনাৰ চেণ্ট্ৰেল নৰ্থ কোষ্ট অফ ব্ৰিটিছ কলম্বিয়া কানাডাৰ আপোনাৰ কলম্বিয়াত আছে ব্ৰিটিছ কলম্বিয়াত আপোনাৰ চেণ্ট্ৰেল আৰু নৰ্থ ইষ্ট ঠিক আছে যিয়ে নহওক এইখন আছে আপোনাৰ কানাডা বা যিয়ে নহওক কলম্বিয়া চ' এইখন আছিলে নাম্বাৰ 6 আটাইতকৈ ঘন জংঘলৰ ভিতৰত নাম হ'ল আপোনাৰ গ্ৰেট বিয়াৰ ৰেইন ফৰেষ্ট এইখনে ঠিক আছে চ' নাম্বাৰ 7 নেক্সট বুলি ক'লে আহিলে আপোনাৰ এইখন কিনাবালু পাৰ্ক
আৰু এইখন আছে আপোনাৰ এইখন মালয়েছিয়াত আছে মালয়েছিয়া situated in the Malaysia state of island of Borneo ঠিক আছে বহুত কিবা কিবি লিখা আছে পঢ়ি ল'ব যে নহয় এখন মালয়েছিয়াত থকা এখন আপোনাৰ কিনাবালু পাৰ্ক আৰু এখন আপোনাৰ বিশ্বৰ অন্যতম ঘন জংঘলৰ ভিতৰত এখন কোৱা হয় কানাবালু আপোনালোকে ভালকৈ মানে গুগলত চাৰ্চ কৰি চাই ল'ব পাৰে ডিটেইলছত ঠিক আছে যে নহওক এইবিলাকত লিখা আছে সৰু কৈ চব ধুনীয়াকৈ পঢ়ি ল'ব এইবিলাক ভিডিঅ'টো পষ্ট কৰি টেনশ্যন নাই তো ব্লক নাম্বাৰ 8 মানে এইখন আছিলে চেম্পিয়ন নাম্বাৰ 8 মানে লাষ্ট অন্তিম চ' লাষ্ট মানে নাম্বাৰ 8ত আহিলে এইখনে গাইছ এইখন দেখিছে এইখন আৰু এইটো হ'ল নামটো হ'ল আপোনাৰ এইটো মণ্টেভেৰ্ডে ক্লাউড ৰেইন ফৰেষ্ট বুলি নহয় ফৰেষ্ট ৰিজাৰ্ভ বুলি লিখা আছে ইয়াতে যে নহওক এইখন আছে আপোনাৰ কষ্টাৰিচাত ঠিক আছে চ' এইখন আহিলে নাম্বাৰ 8ত নামটো হ'ল আপোনাৰ আছিলে কি মণ্টেভেৰ্ডে ক্লাউড ফৰেষ্ট ৰিজাৰ্ভ চ' এই 8খন আছিল মানে বৰ্তমানলৈ মানে পৃথিৱীৰ আটাইতকৈ ডাঙৰ বা ঘন জংঘল পৃথিৱীৰ আটাইতকৈ 8খন ঘন জংঘল বৃহত্তম ঘন জংঘল বুলি কোৱা হয় ঠিক আছে চ' নাম্বাৰ 1 আছিলে এইখন আপোনাৰ এইখন এমাজন ৰেইন ফৰেষ্ট নাম্বাৰ 1ত তাৰপিছত নেক্সট নাম্বাৰ 1 আছিলে এমাজন ৰেইন ফৰেষ্ট তাৰপিছত আছিলে আপোনাৰ কংগো বেচিন ৰেইন ফৰেষ্ট তাৰপিছত আহিলে আপোনাৰ এইটো ডেইনট্ৰি ৰেইন ফৰেষ্ট তাৰপিছত আছিলে আপোনাৰ টংগাছ নেশ্যনেল ফৰেষ্ট তাৰপিছত আছিলে আপোনাৰ ভালডিভিয়ান টেম্পাৰেট ৰেইন ফৰেষ্ট তাৰপিছত আছিলে আপোনাৰ গ্ৰেট বিয়াৰ ৰেইন ফৰেষ্ট তাৰপিছত নাম্বাৰ 7ত আছিলে আপোনাৰ কিনাবালু পাৰ্ক তাৰপিছত আহিলে আপোনাৰ এইটো লাষ্ট মানে এইখন আছিলে মণ্টেভেৰ্ডে ক্লাউড ফৰেষ্ট ৰিজাৰ্ভ চ' গাইছ এইখিনি আছিল আপোনাৰ পৃথিৱীৰ 10খন আটাইতকৈ চ' এইখিনি আছিল আপোনাৰ পৃথিৱীৰ বৰ্তমানলৈ আটাইতকৈ ডাঙৰ ঘন জংঘল 8খন মানে পৃথিৱীৰ বৰ্তমানলৈ আটাইতকৈ ডাঙৰ ঘন জংঘলৰ নাম এইখিনি আছিল ঠিক আছে তো যেন হওক গাইছ আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল চাল পালে চ' লাইক কৰি দিব মানে এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো গাইছ মিলতে हैं नेक्स्ट वीडियो पर सो टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो